নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আজি ক'বলগীয়া বিশেষ কথা নাই, আমি ভিজুৱেল যোগে কিছু কথা আজি আমি ক'বলৈ বিচাৰিম যে ইতিমধ্যে দেৱালৰ লিখন স্পষ্ট হৈছে। ইতিমধ্যে কথাটো খুব খোলাখুলিকৈ স্পষ্টভাৱে পোহৰ লাগিছে যে ৰাইজে বেজীৰ আগত থকা মাটি কোনো নিদিয়ে। ৰাইজে নিজৰ ভৰি তলৰ মাটি এৰি নিদিয়ে, কোনো কাৰণত এৰি দিবলৈ সাজু নহয়। ৰাইজে নিজৰ মৌলিক অধিকাৰ স্বৰূপ মাটিখিনি এৰি দিবলৈ সাজু নহয়। আজিৰ দিনটোত বৃষ্টিপাতৰ মাজতো সেইবাবে একত্ৰিত হৈছে জনতা। ৰাভা হাছঙৰ ৰাভা ৰাইজ আজি একত্ৰিত। দল সংগঠন নিৰ্বিশেষে আজিৰ প্ৰতিবাদ অনুষ্ঠিত হৈছে। এতিয়া অসমত বিভিন্নজনে বিভিন্ন ধৰণৰ বিজয় উৎসৱ পালন কৰি আছে। ক'ৰবাত কংগ্ৰেছৰ গৌৰৱ গগৈ সভাপতি হোৱাৰ বিজয় উৎসৱ, ক'ৰবাত কিবা এটা দল সংগঠনে কিবা উচ্ছেদ অভিযান হোৱাক লৈ বিজয় উৎসৱ পালন কৰিছে। সেই সকলো দল সংগঠন ৰাজনৈতিক নেতাৰ জ্ঞাতাৰ্থে আজি এই ভিডিঅ'খিনি আমি প্ৰচাৰ কৰিব বিচাৰিছোঁ। লগতে সেই বিশেষ মানুহখিনি, প্ৰথম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দ্বিতীয় হ'ল ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ যিগৰাকী মুৰব্বী CEM টংকেশ্বৰ ৰাভা, স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়া, এই গোটেইখিনি মানুহে ভিডিঅ'খিনি হেডফোন লগাই শুনি চাওক যে কি ক'ব বিচাৰিছে ৰাইজে। এটা কথাটো হ'ল আজিৰ দিনটোত প্ৰতিবাদটো আৰু আগবাঢ়িল। নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ, স্বচ্ছ অনুসূচিত দাবী সমিতি, সংগ্ৰামী কৃষক শ্ৰমিক সংঘ, লগতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে আজিৰ প্ৰতিবাদত আগভাগ লৈছে আৰু সন্মুখৰ পৰা ৰাইজে প্ৰতিবাদ কৰিছে। গতিকে কথাখিনি আপোনালোকে মন দি শুনক, কাৰণ ৰাভা মহিলাখিনিয়ে স্পষ্টভাৱে কৈছে যে পলাশবাৰী বিধায়ক হেমাংগ ঠাকুৰীয়াই ইয়াৰ পাছৰবাৰ যদি ভোট বিচাৰি যায় তেতিয়া তেওঁক ঝাৰু লৈ বা বাহনি লৈ খেদিব। এগৰাকী স্থানীয় বিধায়কৰ বা এগৰাকী শাসকীয় বিধায়কৰ বা এগৰাকী বৰ্তমানৰ বিধায়কৰ বাবে ইয়াতকৈ লাজৰ কথা একো নাই যে তেওঁ যদি ভোট বিচাৰি যায় তেওঁক বাহনি লৈ ঝাৰু লৈ খেদিব ৰাভা মহিলাই। কথাটো স্পষ্টভাৱে কৈছে। আজি পলাশবাৰীত এক প্ৰতিবাদী সভা অনুষ্ঠিত হয় আৰু প্ৰতিবাদী সভাৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত এক প্ৰতিবাদী মিছিল ওলাইছে, প্ৰতিবাদী সমদল ওলাইছে আৰু সেই সমদলৰ পাছত চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি আজি ৰাইজে স্পষ্টভাৱে জনাই দিছে যে আমি মাটি এৰি নিদিওঁ, যে ৰাভা হাছঙৰ অন্তৰ্গত লোহাৰঘাটৰ বৰদুৱাৰৰ 1500 একৰ ভূমি অৰ্থাৎ প্ৰায় 4,500 বিঘা মাটিত টাউনশ্বিপ বনাবলৈ বিচাৰিছে। টাউনশ্বিপ বনাব GMD, অৰ্থাৎ এখন নগৰ তেওঁলোকে বনাব, ছেটেলাইট চহৰ নাম দিছে। এতিয়া কিন্তু তাৰ বিপৰীতে আজিৰ দিনটো স্পষ্টভাৱে ৰাইজে কৈছে যে ছেটেলাইট টাউনশ্বিপটো তেওঁলোকক নালাগে, তেওঁলোকক মহানগৰী সম্প্ৰসাৰণৰ প্ৰয়োজন নাই, তেওঁলোকে তাৰ সলনি ষষ্ঠ অনুসূচী দাবী কৰিছে। এতিয়া সেই কথাটোত মন কৰিবলগীয়া কথাটো হ'ল ৰাভা হাছঙত এইবাৰো বিজেপি মিত্ৰজোঁট শাসনলৈ আহিছে। মুখ্যমন্ত্ৰীয়ে নিজে শপত গ্ৰহণত অংশগ্ৰহণ কৰি কৈছে যে তেওঁলোকে ষষ্ঠ অনুসূচী দিব। এতিয়া আমি আজিলৈকে বুজি নাপালোঁ, কেৱল বড়ো আৰু কাৰ্বিক ষষ্ঠ অনুসূচী দিয়া হ'ল। ৰাভা মানুহখিনিক আজিলৈকে বঞ্চিত কৰি ষষ্ঠ অনুসূচীৰ পৰা তেওঁলোকক বঞ্চিত কৰি ৰখা হৈছে। এতিয়া ষষ্ঠ অনুসূচী দিয়া বাদেই তেওঁলোকৰ ভৰি তলৰ মাটিখিনিও কাঢ়ি ল'ব বিচাৰিছে। এতিয়া এই গোটেই কথাখিনিত তেওঁলোকে প্ৰথম দাবীটোৱে কৰিছে যে বৰদুৱাৰ বাগানৰ ভিতৰত, বৰদুৱাৰ বাগানৰ অন্তৰ্গত যি 1500 একৰ ভূমিত ছেটেলাইট টাউনশ্বিপ বনাব বিচাৰিছে সেই কথাটো তেওঁলোকে নামানে, তাৰ বিৰোধিতা কৰিছে। লগতে তেওঁলোকে ষষ্ঠ অনুসূচীৰ অন্তৰ্গত বিচাৰিছে ৰাভা হাছং। আৰু এনেধৰণে আজিৰ দিনটোত ব্যাপক প্ৰতিবাদ সংঘটিত হৈছে যে ৰাজপথত ৰাষ্ট্ৰীয় ঘাইপথ কপাই ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি তেওঁলোকে প্ৰতিবাদ কৰিছে। আৰু ইয়াৰ পাছত এই শাসকীয় পক্ষই কথাবিলাক ভাবি চাওক যে ৰাইজ ৰাজপথত হিলদল ভাঙি আহিছে। লগত আছে ৰাভা জনগোষ্ঠীৰ প্ৰতিটো দল সংগঠন তথা সেই অঞ্চলটোৰ প্ৰতিটো দল সংগঠনেই আজি তাত অংশগ্ৰহণ কৰিছে। তাত কোনো কংগ্ৰেছ নাই, তাত কোনো বিজেপি নাই, কোনো ৰাইজৰ দল নাই, কোনো অসম জাতীয় পৰিষদ নাই। ৰাইজৰ এটা মুকলি প্ৰতিবাদ, মুকলি বিৰোধিতা। এতিয়া দৃশ্যাংশই ক'ব আজিৰ দিনটোৰ প্ৰতিবাদ কেনেকুৱা আছে। দৃশ্যাংশখিনি আমি ৰাজহুৱা কৰিলোঁ আৰু আমি অনুৰোধ জনাইছোঁ যে বিজেপি দলৰ নেতৃত্ব, মুখ্যমন্ত্ৰী, স্থানীয় বিধায়ক টংকেশ্বৰ ৰাভা গোটেইখিনি আজি হেডফোন লগাই ভালকৈ কথাখিনি শুনি চাওক। বুজি পাব ৰাইজে আপোনালোকক ভোট দিলেও ৰাইজে আপোনালোকৰ কথা মতে উদ্ভৱ নকৰে, স্পষ্ট।
জনজাতি ৰাইজক নিজৰ মতে নিজৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ তোমালোক কোন সেয়ে আজি ৰাইজক কৈছো যে এই সংগ্ৰাম হ'ব লাগিব অতিৰধি সংগ্ৰাম এই সংগ্ৰাম হ'ব লাগিব এখন যুঁজ ভূমি ৰক্ষাৰ যুঁজ অন্যথা আমাৰ পৰা মাটি কাঢ়ি লৈ যাব গতিকে আমি আজি সকলো বিভেদ কৰি আমি এক হৈ থাকিব লাগিব যেতিয়া তেওঁলোকৰ বুলডোজাৰ আহি আমাৰ মাটি গাড়িব খুজিব আমি সন্মুখত থিয় হ'ব লাগিব আৰু আজি আমি কথা দিছো আমাৰ আঞ্চলিক সমিতিৰ উদ্যোগত নৱেম্বৰতে পলাশবাৰী কাৰ্যালয়ত ধৰ্ণা দি আমি ৰাইজৰ অধিকাৰ বিচাৰি আমি কাৰ্যসূচী ৰূপায়ণ কৰিছো অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰে যি এক উমৈহতীয়া মঞ্চ ৰাভা যুৱ সংগ্ৰাম সমিতি তাক অপমান কৰা হোৱা নাইনে ৰাভা অঞ্চল বসবাস কৰা খিলঞ্জীয়া লোকক অপমান কৰা হোৱা নাইনে কাৰণ এই প্ৰস্তাৱৰ দ্বাৰা এই সিদ্ধান্তৰ দ্বাৰা খিলঞ্জীয়া লোকে ভুক্তভোগী হ'বলৈ গৈ আছে গতিকে এই সিদ্ধান্তক আমি সংগঠনে ঘোৰ বিৰোধিতা কৰিছো এনেধৰণৰ খিলঞ্জীয়া বিৰোধী সিদ্ধান্ত অসম চৰকাৰে লোৱাৰ পৰা ৰাভা অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীয়ে এই অঞ্চলটোক সুৰক্ষা কৰাৰ কাৰণে সংগ্ৰামেৰে পাব পৰা সাংবিধানিক মৰ্যাদাৰে অঞ্চলটোক সুৰক্ষা কৰি এই অঞ্চলত বসবাস কৰা খিলঞ্জীয়া মানুহৰ ভূমি প্ৰথমতে যি মৌলিক আমাৰ সম্পদ তাক সুৰক্ষা কৰিব লাগিব মৌলিক ভূমিৰ লগতে ভাষা সংস্কৃতিক সংৰক্ষণ কৰিবলৈ পৰিৱেশ সৃষ্টি কৰিব লাগিব যিখন অঞ্চল চান্দুবি বৰদোৱাৰ অঞ্চল আপোনালোকে জানে ইতিহাস আমি যদি খুচৰি যাওঁ এটা সময়ত ৰাভা ৰাজ্য আছিল আৰু সেই ৰাভা নামনি অসমৰ ৰাভা ৰাজ্যসমূহৰ ভিতৰত বৰদোৱাৰ অঞ্চলটো এখন অতি উন্নত বা প্ৰভাৱশালী এখন ৰাজ্যৰ স্বীকৃতি আছিল কিন্তু সেই ইতিহাস প্ৰসিদ্ধ অঞ্চলটোত বৰ্তমান টাউনশ্বিপ নিৰ্মাণেৰে আমাৰ যি কৃষ্টি পৰম্পৰা তাত নিহিত হৈ আছে তাক ধ্বংস কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব খুজিছে গতিকে সেই ব্যৱস্থা সেই সিদ্ধান্তক আমি কেতিয়াও মানি ল'ব নোৱাৰো টাউনশ্বিপ হোৱাৰ লগে লগে এক প্ৰকাৰে ক'ব খুজিব যে উন্নয়ন হ'ব কিন্তু সেইটো হোৱাৰ লগে লগে খিলঞ্জীয়াৰ যি অধিকাৰ ট্ৰাইবেল বেটেল ব্লক ভাঙিব
সেইটো ভঙাৰ লগে লগে আমি যে ষষ্ঠ উন্নতিৰ সংগ্ৰাম চলাই আছো গোটেই অঞ্চলটোক লৈ পেলাই ৰাণীৰ পৰা জয়ৰামপুৰলৈকে ৭খন গাঁৱক লৈ পেলাই যে আমি সপোন দেখিছো ৰাভা আসাম সাহিত্য সাহিত্য পৰিষদৰ ষষ্ঠ উন্নতিৰ অন্তৰ্ভুক্ত কৰা সেই সপোনত কৰবাত এই ব্যাঘাত জন্মাব গতিকে তেনেই এক ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি আমাৰ মনে ধৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই ধৰণৰ ব্যৱস্থা এই প্ৰস্তাৱেৰে সিদ্ধান্তৰে ৰাভা আসামক দিব লগা যি ষষ্ঠ অনুসূচীৰ ষ্টেটাছ তাত যেন কৰবাত তেখেতে আমাক উজুতি খুৱাব বিচাৰিছে কৰবাত যেন এয়া এক দিলে টেক্টিক্সৰ তেওঁ ৰাস্তা ল'ব ধৰিছে গতিকে সেই টেক্টিক্স আমি সফল হ'বলৈ নিদিম বৰদুৱাৰ অঞ্চল ৰাভা আসাম অঞ্চলৰ এক অঞ্চল বৰদুৱাৰ অঞ্চল ৰাভাসকলৰ এক ইতিহাস প্ৰসিদ্ধ অঞ্চল বৰদুৱাৰ অঞ্চলত খিলঞ্জীয়া লোকে বসবাস কৰি আছে আৰু বৰদুৱাৰ অঞ্চল ৰাভাসকলৰ এটা বেল্ট ৰাভাসকলৰ বেল্ট ভাঙিব আমি কেতিয়াও আমি সংগঠন দিব নোৱাৰো ৰাভাসকল আমাৰ সংগ্ৰামী ৰাইজৰ উদ্দেশ্যে দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ সমষ্টিৰ মানুহখিনি তেওঁলোকে যদি কথা কৰে যদি আমাৰ মানুহখিনিক মৰমেৰে বুজি নাপায় মৰমবিলাক বুজি নাপায় আমাৰ লগতে বহুত সম্পন্ন কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা কামৰূপ জিলা ৰাভা মহিলা পৰিষদে আৰু কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত আয়োজন কৰা Lagi boy.